আৰু ইফালে মেৰাপানীত আৰক্ষীৰ অভিযানত আটক বাংলাদেশী বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত 6 বাংলাদেশীক আটক ইয়াৰে 3গৰাকী মহিলা আৰু 3জন পুৰুষ ধৃত কেইজনৰ নাম আয়ুব আলী খুতেজা বেগম আৰু জীৱন আলী হাফিজা বেগম নুৰেজা বেগম আৰু আব্দুল গফুৰক আটক কৰিছে আলোকচিত্ৰ দৃশ্য আহি পৰিছে সমান্তৰালকৈ আমি আপোনালোকক দেখুৱাইছো বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত 6 বাংলাদেশীক আটক কৰিছে আৰক্ষীয়ে মেৰাপানীটো আৰক্ষীয়ে যেটো অভিযান চলাই গৈছিল আৰু সেই অভিযানতে কেইবাটাও বাংলাদেশীক আটক কৰিবলৈ সক্ষম হৈছে বিদেশী ন্যায়াধিকৰণৰ দ্বাৰা ঘোষিত এই 6 বাংলাদেশী গতিকে এই 6 বাংলাদেশীক আটক কৰিছে ইয়াৰে 3গৰাকী মহিলা বুলি জানিব পৰা গৈছে আৰু ইয়াৰে ভিতৰত আছে 3জন পুৰুষ ধৃত কেইজনৰ নাম আয়ুব আলী খুতেজা বেগম আৰু জীৱন আলী হাফিজা বেগম নুৰেজা বেগম আৰু আব্দুল গফুৰক ইতিমধ্যে আটক কৰিছে আৰু আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে তাৰমানে মোৰ পৰিবাৰ মানে কি ডিভোৰ্চ হৈ আছিলে 2010 চনৰ পৰা ডিভোৰ্চ হোৱাৰ পিছৰ পৰা আজিলৈকে নটিচ এখনো নাহিলে তাৰপৰা যেতিয়া মই কাগজখনত দিছোঁ ডিভোৰ্চ আহিছে বুলি তেতিয়া মই যোৰহাট উকিলৰ ওচৰলৈকে গ'লোঁ যেন মই নটিচখন পাম নেকি যদি নটিচখন পাওঁ তেতিয়া মই কেছ খেলি পেলাই মই মানে ঝামেলাটো চাফা কৰিব পাৰিম তেতিয়া উকিলেও কৈছে মোক যেন বোলে এইটো যদি নটিচ নাহে তেতিয়া আমিও নোৱাৰিম আৰু যদি নটিচ আহে তুমি আমাৰ ওচৰলৈ আহিবা কিমান চনৰ কথা এইটো 10 চনৰ পৰা নটিচ হেৰিখন আহি আছে ডিভোটাৰ আহি আছে কিন্তু নটিচখন আজিলৈকে অহা নাই হয় আজি ৰাতিপুৱা আপোনাৰ 4 বজাত আমাৰ বৰ্ডাৰ পুলিচে আমাৰ দেউতাক আটক কৰি আনিছে ঘৰৰ পৰাই কথাটো হ'ল কি আমাৰ দেউতা হৈছে এজন জন্মসূত্ৰে কৰ্মকাৰ মানুহ আদিবাসী মানুহ তেওঁ ধৰ্মান্ত হৈছিল এইটো আজি আপোনাৰ 83 চনৰ কথা ধৰ্মান্ত হোৱাৰ পাছত হেতু সময়টো আপোনালোকে আমি সকলোৱে জানো যে আমাৰ এজন আদিবাসী মানুহৰ ডকুমেণ্টেশ্যনত বহুত প্ৰব্লেম থাকে সো ডকুমেণ্টেশ্যনৰ অভাৱত তেওঁ কি কাৰণে কেনেকৈ কি হৈছে মইতো গম নাপাওঁ মই সৰু হৈ আছিলোঁ এতিয়া মই গ্ৰেজুৱেশ্যন কৰি থকাৰ অৱস্থাতে এবাৰ পাপাৰ জেললৈ লৈ যোৱা হৈছিল তেতিয়া মই যোৰহাট মানে কোৰ্টৰ পৰা মই জামিন কৰি পাপাক উলিয়াই আনিছিলোঁ আজি পুনৰ এই পেণ্ডিং হৈ থকা কেছ এটাত আমি কোনো ধৰণৰ জাজমেণ্ট কপিও পোৱা নাই পেণ্ডিং হৈ থকা কেছ এটা আজি 2025 চনৰ আজি তাৰিখত ৰাতিপুৱা 4 বজাত কোনো কথা বতৰা নথাকাকৈ মানে পাপাক আটক কৰি আনিছে এতিয়া মোৰ প্ৰশ্নটো হ'ল যে এজন মই ধৰি আছোঁ মুছলমান মানুহ হ'লে আপোনালোকে ডাউট কৰিব পাৰে বাৰু মই মানে মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ কৰিব বিচাৰিছোঁ যে এজন কেনেকৈ কৰ্মকাৰ ব্যক্তি মানে জন্মসূত্ৰে কৰ্মকাৰ আদিবাসী মানুহ এজন কেনেকৈ আপোনালোকে ফৰেনাৰ ডিক্লেয়াৰ কৰি আপোনালোকে এনেকৈ আটক কৰিব পাৰে মোৰ আপোনালোকলৈ এটা অনুৰোধ মই যিহেতু এজন টিউশ্যন প্ৰাইভেট স্কুলৰ টিচাৰ হয় মই টিউশ্যন কৰি পিনে গোটেই ঘৰখন চলাওঁ এতিয়া মই কিদৰে গুৱাহাটীলৈ গৈ মই কিদৰে কেছ খেলিম মই কিদৰে মোৰ এই পইচা মই ক'ৰ পৰা পাম মোক গতিকে এই সকলোখিনিৰ ব্যৱস্থা মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই কৰি দিবলৈ বা মোক সহায় কৰিবলৈ মই তেওঁক অনুৰোধ জনাইছোঁ যিহেতু সত্য কথাত এজন কৰ্মকাৰ ব্যক্তি কেনেকৈ ধৰণে ফৰেনাৰ হ'ব পাৰে মোৰ সেইটো